যে নিশাটোৰ ভিতৰতে এটা মানে চক্ৰই এনেকুৱা এটা ঘটনা কৰিছে মানে যিটো ঘটনালৈ এতিয়া চিন্তিত হৈ পৰিছে হীৰাবস্তিৰ এইসকল ৰাইজ এইসকল লোক মানে চিন্তিত হৈ পৰিছে। এনেকুৱা ঘটনা মোৰ জীৱনৰ প্ৰথম দেখা পাইছোঁ। নিশা মনে মনে ৰাতি আহি পেলাই এই যিখন গেট লগোৱা আছিলে এই লগাই থকা গেটখনৰ ভিতৰত মানে চক্ৰটোৱে প্ৰৱেশ কৰিব পৰা নাছিলে। তাৰ পাছতে নিশা মানে এটা মূৰ্তি বনাই মানে কালা যাদু বুলি দাবী কৰিছে স্থানীয় লোকে, ঘৰৰ মানুহে এয়া চাওক কালা যাদু বুলি দাবী কৰিছে। মানে মূৰ্তি বনাই ইয়াতে মানে চাওক সেন্দুৰ আৰু ফুল কিবা কিবি দি এই গেটখন লগোৱা আছিলে আৰু এই গেটৰ সন্মুখত এনেদৰে পেলাই থৈ গৈছে। মানে ৰাতিপুৱা আমি ভাগিন আৰু মই মৰ্ণিং ৱাকৰ কাৰণে গেটটো খুলিছো, এনেকুৱা দেখি মানে হতভম্ব হৈ গৈছো। জীৱনত ফাৰ্ষ্ট টাইম দেখা পাইছো আমি। এই ঘৰৰ গৰাকী যিগৰাকী আছিলে এয়া হাৰাধন দাস, মোৰ কেমেৰাত আছে। এইগৰাকী হাৰাধন দাস কিন্তু ঘৰত নাথাকে, তেওঁ কৰ্মসূত্ৰে থাকে উমৰাংচৌ। আৰু উমৰাংচৌৰ পৰা আজি হয়তো ৩-৪ দিন পূৰ্বে তেওঁৰ এইখন ঘৰত তেওঁ আহিছিলে। তেওঁৰ পৰিয়াল, তেওঁৰ আচলতে ল'ৰা ছোৱালী সকলোলৈ তেওঁ উমৰাংচৌতে বহু বছৰৰ পৰা তাতে কৰ্মৰত হৈ আছে। কিন্তু তেওঁ যেতিয়াই ২-৩ দিন পূৰ্বে ঘৰত আহিছে এই হাৰাধন দাসৰ গেটৰ সন্মুখত নিশা এনেদৰে মূৰ্তিটো বনাই কোনোবাই পেলাই থৈ গৈছে। নীলবাগান আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু নীলবাগানৰ যিগৰাকী প্ৰণৱ শইকীয়া ছাৰ, নীলবাগান আউটপোষ্টৰ পৰা আহি আৰক্ষীৰ দলে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আৰু প্ৰণৱ শইকীয়া ছাৰে ইতিমধ্যে এই যি বস্তুটো, এই যি আচলতে মূৰ্তি যিটো পেলাই থৈ গৈছিলে নিশা, সেই মূৰ্তিটো ইতিমধ্যে আৰক্ষীয়ে নিজ হাতেৰে উদ্ধাৰ কৰিছে। এই পৰিয়ালটোক আশ্বাস দিছে যে ইয়াৰ এটা তদন্ত হ'ব, কোন চক্ৰ কোন দুষ্ট চক্ৰ ইয়াৰ লগত জড়িত। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মানে কিয় আপোনাৰ লগত কিবা কোনোবাৰ কাজিয়া পেচাল বা কিবা আছে নেকি, বা কোনে কৰিছে এই কামটো? ৰাতি কৰি গৈছে এইটো। ৰাতিপুৱা আমি যেতিয়া গেট খোলোঁ বস্তুটো দেখা পাওঁ। এতিয়া মানুহৰ জানৰ ভাবুকি আহি গৈছে কালা যাদুৰ। এইটো কি হ'ব আমি চিন্তিত। এতিয়া কালা যাদুক আপুনি বিশ্বাস কৰে নেকি? যদিও দুষ্ট চক্ৰই সংগঠিত কৰিছে ঘটনা, এনেতো কৈছে না ভগৱান যদি আছে শয়তানো থাকে বোলে। আচ্ছা, আমি ৰাতিপুৱা যেতিয়া আমি গেটখন খুলিছোঁ, গেটখন খোলা হৈছিলে। গেটখন খোলাৰ পিছত মাহীয়ে মানে মই ককা ঘৰত ঘূৰিব আহিছিলোঁ। খোলাৰ পিছত ধৰক গেটখন খোলাৰ পিছত এইটো দেখিছোঁ বাৰু, আপোনাৰ দেখা পাই মানে আচৰিত ধৰণৰ লাগিছে। মানে লাইফত ফাৰ্ষ্ট টাইম মানে আজি এইটো দেখিছোঁ মানে। তো সেই বস্তুটোৰ কাৰণে ধৰক অলপ ভয় এটা সোমাই গৈছে, চিন্তিত হৈ গৈছে ফেমিলিৰ মাজত চবৰে। কাৰণ কি বস্তুটো কি আমি একো গম পোৱা নাই। সেইটো কাৰণে আমি ধৰক আপোনাক মাতি আনি পেলাই ধৰক আমি দেখুৱাব বিচাৰিছোঁ আৰু ৰাইজক ক'ব বিচাৰিছোঁ মানে কি বস্তুটো কি আচলতে, ইয়াত কিহৰ কাৰণে এইটো কৰি আছে, কিহৰ কাৰণে কৰা হৈছে, বস্তুটো কি। কালা যাদু বুলি দাবী কৰিছে, সেইটো সঁচা মিছা পাছৰ কথা। কিন্তু পৰিয়ালটো বৰ্তমান চিন্তাত ভুগিছে। হোজাই ডিষ্ট্ৰিক্টৰ যিখন হীৰাবস্তি, মানে বৰবহাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ ভিতৰৰ যিখন গাঁও হীৰাবস্তি, এই হীৰাবস্তিত নিশাটোৰ ভিতৰত এনেকুৱা এই চাঞ্চল্যকৰ চিন্তিত হোৱা এটা ঘটনা সংঘটিত কৰিছে। প্ৰথমেতো আমিতো এইটো ফিল্মতে দেখিছোঁ যে এইটো হয় বুলি। ফিল্মতো কালা যাদুৰ হিষ্টৰী থাকে নেকি? ফিল্মটো দেখাই, আমিতো দেখো, কিন্তু লাইফতো এনেকুৱা কেতিয়াও দেখা নাই। আজি ফাৰ্ষ্ট টাইম দেখি হতভম্ব হৈ গ'লো। এতিয়া আমি বিচাৰিছোঁ যে তদন্ত হ'ব লাগে, আৰু যদি সঁচাকে মিছা যে হয় নে নহয় সেইটোতো নাজানো, কিন্তু যদি কিবা একশ্যন হয় আমাৰ পৰিয়ালটো, তেতিয়া কোনে দায়িত্ব ল'ব? এইটো এতিয়া ভয় লাগি আছে নে? ভয় লাগি আছে। গোটেই পৰিয়ালটো ডিপ্ৰেশ্যনত আছে। আচ্ছা, আৰু আমাৰ মাতো কৈয়ে থাকে ঘৰৰ ওপৰত কোনোবা পাথৰ মাৰি যায়, কিবা কিবি হয়। আমি কাণত লোৱা নাই, ধেমালিও হ'ব পাৰে। কিন্তু আজি এইটো ঘটনা দেখিতো আমাক মানে বিশ্বাস লাগিছে যে মায়ে সঁচাই কৈ আছে যে হয় বুলি। আপুনি পিতৃ ঘৰত কেতিয়া আহিছে? কালি আহিছোঁ। তেওঁ পিতৃ ঘৰত আহিছে, আচলতে বিয়া হৈ গৈছে। মণিকা আমি যেতিয়া স্কুলত আছিলোঁ, আমাৰ ছিনিয়ৰ, আমাৰ ওপৰৰ ক্লাছত আছিলে। আমি এতিয়া মানে ওখত মই দীঘল, কিন্তু মণিকা চাপৰ, কিন্তু মণিকা আমাৰ ছিনিয়ৰ আছিলে। আমি 5ত, সি 7ত আছিলে। মণিকাৰ পিতৃৰ তুমি 6ত আছিলা? হয়, আমাৰ ছিনিয়ৰ আছিলে। কিন্তু মণিকাই পিতৃ ঘৰত আহিছে 2 দিন পূৰ্বে। এই চক্ৰটোৱে পৰৱৰ্তী সময়ত এই হাৰাধনৰ পৰিয়ালক কিবা ক্ষতি কৰে নেকি বুলি হাৰাধনহঁতৰ পৰিয়ালত এটা মানে তেওঁলোকে অনুভৱ কৰিছে যে চক্ৰটোৱে আৰু ভয়ানক ঘটনা সংঘটিত কৰিব পাৰে বুলি তেওঁলোকে ধাৰণা কৰিছে। কিন্তু এয়া হোজাইৰ যি হীৰাবস্তি, এই হীৰাবস্তিত যে এটা নাচুত কাণ্ড, এয়া নাচুত কাণ্ড, নগটা ঘটনা। এয়া কিন্তু পূৰ্বে আমি কিন্তু
আমি কিন্তু এইবোৰ দেখা নাই। আগতে কি ঘটনা হৈছিলে? এইটো মানে কলপাতত বনোৱা আছিলে মানুহৰ আকৃতি। মানুহৰ আকৃতি। এইটো পাছত কিমান বছৰ আগত? এইটো 6-7 বছৰ মান হৈ যাব। তাৰ পাছত সেইটো পৰিয়ালৰ কিবা ক্ষতি এতিয়া হৈছে? আমাৰ দেউতাটো বিশ্বাস কৰা নাই, মানুহ এনেই এইটো কৰিলে কি হয়, একো নহয় বুলিতো পেলাই দিছে। পাছত 6 মাহ মান পিছত বেমাৰত 6 মাহ পিছতে ঢুকাই গ'ল। 15 দিন তেওঁ চিৰচিছ। ঢুকুৱাৰ পূৰ্বে তেওঁৰ মানে পৰিস্থিতি কেনেকুৱা আছিল? তেওঁ পেট ফুলি গ'ল, চিৰচিছ হৈ গ'ল পেটত। আচ্ছা, চিৰচিছ হৈ এনেই ঢুকাই গ'ল আৰু 15 দিনো থকা নাই, গুচি গ'ল। এইটো কিমান বছৰ আগত? এইটো প্ৰায় 6-7 বছৰ। 6-7 বছৰ আগতে কলপাতত মানুহৰ আকৃতিৰে তদ্ৰুপ এই গেটৰ সন্মুখত কোনোবাই এই কাণ্ডটো সংঘটিত কৰাৰ পাছত দেউতা ঢুকাইছিলে বোলে, পেট চেট ফুলি গৈছিলে। সেইটো হয় নহয় কি কাৰবাৰ এইবোৰ গম নাপাওঁ আমি। আচলতে কিয় বা এইবোৰ বিভ্ৰান্তিকৰ ঘটনাবোৰ সংঘটিত হয়, কিয় বা এই ঘটনাবোৰৰ লগত চক্ৰবোৰে এনেধৰণৰ ঘটনা কৰে। আৰু আপোনালোকে কিবা জনা থাকিলে, আপোনালোকৰ কিবা নলেজ থাকিলে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এনেধৰণৰ ঘটনা যাতে পৰৱৰ্তী সময়ত সংঘটিত নহয়। তন্ত্ৰমতো তেনেকুৱা মোৰ সন্দেহ হৈ আছে। কিন্তু আমি বিচাৰিছো যাতে ভৱিষ্যত আৰু কাৰো নহয় এনেকুৱা, কাৰণ চবে আতংকিত হৈ আছে। আৰু যোনে কৰিছে বা যেনেকুৱা ভাৱে মনোবৃত্তিৰে কৰিছে, এইটো মেণ্টেলিটি বহুত ল' লেভেলত গৈছে, মানৱতাৰ পৰা অলপ আঁতৰি গৈছে। সেইটো কাৰণে এনেকুৱা মানে কৰিছে আৰু ডিচিশ্যনটো লৈছে। যিয়ে হওক, কিন্তু আমি বিচাৰিছো চবৰ ওপৰত, প্ৰশাসনৰ ওপৰত, যে তদন্ত হ'ব লাগে আৰু ভৱিষ্যত যাতে এনেকুৱা নহয়, সেইটো বন্ধ হ'ব লাগে।